নিৰ্দিষ্ট ধনৰাশি উল্লেখ নকৰা মানে বুজিব লাগিব অসম চৰকাৰৰ যিমান বাজেট দিব সিমানে বাজেট পাবৰ কাৰণে সক্ষম হ'ব বিহাৰত এটা সংখ্যা নিৰ্ণয় ঠিক কৰি দিয়া হ'ল যে 11,500 কোটি টকা তাৰ ওপৰত হ'লে এইটো নাযাব পাৰে কিন্তু অসমত যদি ক্ষয়ক্ষতিৰ পৰিমাণ বেছি হৈছে অসমৰ যদি তাতকৈ বেছি প্ৰয়োজন হয় তাৰমানে অপেন আছে কেপটো লগাই দিয়া নাই গতিকে এইটো সমালোচনা কৰাৰ বিষয় ক'ত থাকিলে অসম চৰকাৰে কি ধৰণৰ ৰিকমেণ্ডছ দিয়ে বা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বাকী মন্ত্ৰীসকলকো লগ ধৰি গৈছে ইতিমধ্যে বাজেটৰ বাহিৰৰ বহুত বস্তু তেখেতে অসমৰ কাৰণে লৈ যাবৰ কাৰণে সক্ষম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম তেখেতে ভাগে ভাগে মন্ত্ৰীসকলক ধৰি তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক যেনেকৈ এলিভেটেড কৰিডৰেই হওক বা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ